শোণিতপুৰ জিলা দিৱসৰ লগত সংগতি ৰাখি আজি নদুৱাৰ সমষ্টিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী ভালুকপুঙত শোণিতপুৰ জিলা প্ৰশাসনে এক বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। জিলা প্ৰশাসন আৰু 4004 অসম ৰাইফলছৰ সহযোগত অভিজ্ঞ চিকিৎসকসকলৰ উপস্থিতিত অনুষ্ঠিত এই চিকিৎসা শিবিৰটোত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে প্ৰয়োজনীয় দৰৱ তথা নিৰ্দিষ্ট ৰোগক লৈ ল'বলগীয়া সাৱধানতা আদিৰ চিকিৎসকসকলৰ পৰা উপদেশ গ্ৰহণ কৰে। শোণিতপুৰ জিলাৰ নেপুলত থকা নদুৱাৰ সমষ্টিৰ অসম-অৰুণাচল সীমান্তৰ ভালুকপুঙত আমি এই স্বাস্থ্য মেলাৰ জৰিয়তে শোণিতপুৰ জিলা দিৱসত আমি অংশগ্ৰহণ কৰিবলৈ পাইছো। আমাৰ গৌৰৱোজ্জ্বল যি ইতিহাস আছে, আমাৰ ইতিহাস আমি জানিবৰ কাৰণে এনেধৰণৰ জিলা দিৱসৰ জৰিয়তে জিলাখনৰ চুকে কোণে থকা সকলো মানুহে আমাৰ কেনেধৰণৰ আচলতে ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ধৰ্মৰ মানুহে বসবাস কৰি আছে, এটা সময়ত কেনেকুৱা আছিল আৰু আজিৰ দিনটোত আমি অনুভৱ কৰিম সেই পৰিৱৰ্তনৰ কথা। কি পৰিৱৰ্তন হ'ল শোণিতপুৰ জিলা, যে ভাৰতৰ স্বাধীনতাৰ আগতে শোণিতপুৰ জিলা কেনেকুৱা আছিল আৰু ভাৰতৰ স্বাধীনতাৰ পিছত শোণিতপুৰ জিলা বা দৰং জিলা সেই সময়ত সদৰ তেজপুৰ কেনেকুৱা আছিল। আমি যাতে প্ৰতিগৰাকী ব্যক্তিয়ে সজাগ আৰু সচেতন হওঁ, আমাৰ মাটি সুৰক্ষিত কৰিবৰ কাৰণে আমাৰ সীমান্তত আমি জাগ্ৰত প্ৰহৰীৰ নিচিনাকৈ সকলোৱে আমি থাকি আমাৰ অঞ্চলটো সুৰক্ষিত কৰিব লাগিব। আমাৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি আমি কেনেকৈ আমাৰ সম্পদ ৰাতিৰ ব্যৱহাৰ কৰি আৰ্থ সামাজিক দিশত আমি আগবাঢ়ি যাব পাৰোঁ। Headquarter 4 Court and respected MLA sir and my dear colleagues, हम लोगों को ये बहुत गर्व महसूस हो रहा है कि मिलिट्री और सिविल बॉन्डिंग जो है वो बहुत अच्छा टाई अप हो रहा है और हमें ये अपॉर्चुनिटी मिली है कि आप लोगों को हम लोग सर्व कर सके और जो मेडिकल एलिमेंट्स हैं और जो कुछ और अदर एलिमेंट्स हैं जैसे न्यूरो के एलिमेंट्स हो या न्यूरो सर्जरी वाले एलिमेंट्स हो, उसको अर्ली डिटेक्शन करके और सही जगह सही उनको गाइड कर सके और सही ट्रीटमेंट लोगों को मुहैया करा सके। यही हमारा उद्देश्य है और मैं कर्नल चिन्मय श्रीवास्तव CO 4004 फील्ड हॉस्पिटल ऑन द बिहाफ ऑफ हेडक्वार्टर 4 कोर एंड माय टीम के साथ वी विल कंटिन्यू डूइंग द गुड सर्विस नाउ एंड कंटिन्यू इन नियर फ्यूचर आल्सो। थैंक यू। এই গাঁওখনৰ উপস্থিত ৰাইজ আপোনালোকক আৰু হয়তো বেছি ক'বলৈ দৰকাৰ নাই, কাৰণ কিয় ইতিমধ্যে আমাৰ যুটীয়া সঞ্চালক মহোদয়ৰ অফিচৰ পৰা শৰ্মা ডাঙৰীয়াই আৰু আমাৰ MLA ছাৰে গোটেইখিনি কথা কৈছে। ইয়াতে আপোনালোকে যাতে চেষ্টা কৰক গোটেইখিনি যিখিনি ছাৰ্ভিচ ইয়াত দিয়া হৈছে, কেঞ্চাৰৰ পৰা আৰম্ভ কৰি TB লৈকে আৰু OPD যিখিনি ছাৰ্ভিচেছ আছে, যেনে ব্লাড প্ৰেছাৰেই হওক বা চুগাৰেই হওক, ওজন চেক কৰাই হওক, এই জ্বৰ কাহ, এই সকলোখিনি বস্তুৰ কাৰণে আপোনালোকে আজি দেখাব পাৰিব।